2026 বছৰটো আজি প্ৰথম দিন। সকলোকে মই নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। এয়া আজি যিহেতু বৃহস্পতিবাৰ পৰিছে, সেয়ে আজি খিচিৰি বনাম বুলি ভাবিলোঁ। এয়া খিচিৰিৰ কাৰণে এয়া পাচলি ৰেডি কৰিছোঁ। গোটেইবিলাক পাচলি এনেকৈ কাটি লৈছোঁ। এয়া জহা চাউল আৰু মুগৰ দাইল এনেকৈ ধুই ৰেডি কৰি লৈছোঁ। এতিয়া মই খিচিৰি বনাম। এয়া কুকাৰতে বনাম। এইফালে মই আজি এয়া ক্ষীৰ বনাই আছোঁ, পায়স। লগতে এয়া পায়সো বনাই আছোঁ। এয়া লগতে এয়া কাঠআলু, এয়াও ভাজিম বুলি ভাবিছোঁ। এইখিনি কিন্তু ঘৰৰে হয়। এয়া যে দেখিছে উৰহি, এয়াও ঘৰৰে হয়। মই ইয়াতে মিঠাতেল দি অকল জিৰা দিম আৰু দি ভাজি এনেকৈ খিচিৰি বনাম। প্ৰথমতে গোটেই পাচলিখিনি ভালদৰে ভাজি লওঁ। তাৰপিছত এয়া দাইল আৰু চাউলখিনি ভালদৰে ভাজি তাৰপিছত কুকাৰটো বন্ধ কৰি কম জুইত 3টা চিটি আহিব দিম। ইয়াৰ লগতে কাঠআলু ফ্ৰাই কৰি আছোঁ। ইয়াতে নিমখ, হালধি দিছোঁ আৰু অকণমান শেষত গৰম মছলা দি দিম। এইফালে ক্ষীৰ ৰেডি হৈ গ'ল। খিচিৰি ৰেডি হ'ল। এতিয়া মই ইয়াতে ধনিয়া পাত দি দিম। এয়া ধনিয়া পাত। ধনিয়া পাত দি দিলে হ'ল। ধনিয়া পাত দি দিলোঁ। তাৰপিছত এয়া ঘি এচামুচ দি দিব। এয়া ৰেডি হৈ গ'ল খিচিৰি। লগতে এয়া কাঠআলু ফ্ৰাই হৈ গ'ল, ৰেডি। এতিয়া আমি এয়া গৰম গৰম খিচিৰি খাওঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব। আজিলৈ ইমানেই। ধন্যবাদ।